ভৰি ভাঙাৰ কাৰণে মই দিব নোৱাৰিলোঁ আৰু যাবও নোৱাৰোঁ নহয় মই সেইকাৰণে ভোট দিব যাব নোৱাৰিলোঁ আৰু কি ক'ম নোৱাৰোঁ ভৰিটো ভাঙা মই খোজকাঢ়িবই নোৱাৰোঁ সেইকাৰণে ভোট দিবলৈ যাবও পোৱা নাই আৰু ঘৰে ঘৰে শুনিছোঁ বিয়লৈ নিয়ে আমাৰ ঘৰত বিয়লো অহাও নাই নিবলৈও অহা নাই মোৰ তাত। আপোনালোকৰ গাঁৱৰ বিয়লো কোন হয়? এয়া ৰৌচানাৰা নেকি তাইৰ নাম? অঁ নাই দিয়া একো নাই দিয়া নাই কৈছিল মই খবৰ মোৰ ছোৱালীজনীয়ে ইংকুমণি কোচে কৈছিল যে ঘৰে ঘৰে তোমালোকে লেঙেৰা মানুহবিলাকক ভোটদান কৰি আছা যেতিয়া আমাৰ মা কিয় নিনিলা হেৰি কৃষ্ণাক কৈছিলে ভনীয়ে আমাৰ ছোৱালীজনীয়ে এতিয়া কৃষ্ণাই কয় কি কোন নাজানে নেকি মই কৈছোঁ জানে চবেই জানে মোৰ আমাৰ গাঁৱৰ মানুহ বাহিৰা মানুহেও জানে মোৰতো ভৰিটো ভাঙা বুলি এইটো জানে চবেই জানে বিশ্বও জানে আমাৰ গাঁৱৰ এই যোনবিলাক ভোট কমিটি মানুহ আছে চবেই জানে কোনো নজনাকৈ নাই আজি 5 মাহ হ'ল মোৰ ভৰি ভাঙি মই বিচনাত পৰি আছোঁ 5 মাহ হ'ল অঁ দুখ লাগেতো ভোট দিব যাবলৈ দুখ নালাগে নেকি মানুহৰ হয়নে নহয় প্ৰত্যেক বছৰেই মই ভোট দিওঁ কোনোবাৰে আজিলৈকে মই মিছ হোৱা নাই এতিয়া মই দিব নোৱাৰোঁ আৰু এতিয়া কেনেকৈ যাম আৰু মোকতো কোনো নিবলৈও অহা নাই সেইকাৰণে যোৱা নাই আৰু এতিয়া কি ক'ম আৰু মই কি বুলি ক'ম এতিয়া ভোটটো আৰু দিব নোৱাৰিলোঁ যেতিয়া কি ক'ম আৰু লাগিবইতো আৰু এটা ভাৰতৰ নাগৰিকত্ব এটা আছে নহয় হয়নে নহয় সেইকাৰণেতো নাগৰিকত্বটো থাকিব লাগে প্ৰত্যেক বছৰে মৰিলে বেলেগ কথা এতিয়াতো দিবই লাগিব হয়নে নহয় এতিয়া অঁ বিয়লিবিলাকে কি কৰে জানা কাগজ পত্ৰ মানুহক দি পঠিয়াই দিয়ে আমাৰ ঘৰলৈও কাগজ বিয়লো নাহে কোনো দিনে বিয়লো নাহে আমাৰ গাঁওখনৰ কাৰো ঘৰত বিয়লো নাহে তোমাক পাইছে ৰাস্তাত এইখিনি আমুক আমুকত তুমি বিতৰণ কৰিবাচোন সেনেকৈ বিতৰণ কৰে আৰু নাহে ঘৰে ঘৰে কোনো দিনেই নাহে বিয়লো এঘৰত থাকি বা ক্লাবত থাকি ওচৰৰ আমাৰ এইখিনি মানুহ আছোঁ তা আমাৰ ওচৰৰ এজন মানুহক দি দিয়ে যে এইখিনি কাগজ তুমি দি দিবাগৈ সেই বেলেগে আহি দি থৈ গুচি যায় আৰু অঁ বিয়লি গাফিলতিটো বিয়লি কোনো কামতে বিয়লি নাহে ক'ৰবাত বহিব চবটো মানুহ এতিয়া আমাৰ ঘৰত ল'ৰা মানুহ নাই মই লেঙেৰা মোক কোন যাব মানে ল'ৰাটো আহিলেহে মই বিয়লিৰ ওচৰত পঠাব পাৰিম তাৰ আগতে নোৱাৰোঁ আৰু ঘৰত মানুহেই নাই মই সৰু ল'ৰাটো আছোঁ আৰু মই মানে বিয়লৰ গাফিলিটি বুলিয়ে ক'ব লাগিব বিয়লৰ আমাৰ এইখিনিতে কোনোবা লেডিজ হয় ইয়াৰে ওচৰৰে তেওঁ জানে মোৰ মা আজি কিমান বছৰ ধৰি পৰি লেঙেৰা খোজকাঢ়িব নোৱাৰে ঘৰতে মানে উঠিব নোৱাৰে এইখিনি বিচনা ধৰি খোজকাঢ়ে তেওঁ আহিব দুবাৰ আহিছে মই জনাত এবাৰ ৰেইনব' ক্লাবত বহিছে এবাৰ আমাৰ কালী মন্দিৰত বহি তেওঁলোকে আই কাৰ্ড ভোটাৰ কাৰ্ডটো চোৱাৰ পিছত গুচি যায় তেওঁ হেণ্ডিকেপ নে খোজকাঢ়িব পাৰেনে ভোট দিব পাৰেনে কোনো ধৰণৰ তথ্য পাতি নোলোৱাকৈ সেনেকৈ গুচি যায় চৰকাৰে তেওঁলোককতো পইচা দিছে এইবোৰ চাবলৈ কিন্তু তেওঁলোকে কৰা নাই মই আজি 3 দিনমান ধৰি তেওঁক কৈ আছোঁ যে ভোট দিবলৈ কোনোবা আহিছে নেকি কালিলৈকে যেতিয়া স্পষ্ট হ'ল যে কোনো অহা নাই তেতিয়া মই আমাৰ মণ্ডলক সুধোঁতে তেওঁ কৈছে এইটোতো বিয়লৈহে কৰিব আমাৰ ফালৰতো নাই তেতিয়া মই মানে আপোনালোকক জনাইছোঁ বা অৱগত কৰাইছোঁ আৰু আমাৰ মাৰ বয়স আপোনাৰ 60 হৈছে হয় বিকলংগ খোজকাঢ়িব একেবাৰে নোৱাৰে হয় কি ক'ম আৰু বিয়লৰ গাফিলতিৰ কাৰণে আজি মোৰ মায়ে ভোট দিব পৰা নাই আজি এটা ভোটৰ বহুত মূল্য আছে এটা ভোটৰ কাৰণে আজি মা ঘৰত বহি থাকিব লগা হৈছে তেওঁ আফচোচ কৰি আছে যে তেওঁ মতদান দিব পৰা নাই আপোনালোকে দেখা পাইছে তেওঁ কেনে খোজকাঢ়িবই নোৱাৰে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221